তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল এনটিচিএছ জব আসাম। তো গাইজ আজি যেহেতু মানে 13 জুন তাৰিখে যেহেতু আজি ৰেংক জেনেৰেশ্যনটো ওলাব, তো এতিয়া কেইটা বজাত ওলাব বা কেতিয়া ওলাব পাৰে, তো গতিকে এইটো যে জনাম, কাৰণ বহুতৰ মাজত কনফিউজন হৈ আছে যে ৰেংক জেনেৰেশ্যনটো এতিয়া চাব পৰা নাই, তো গতিকে কেতিয়া চাব পাৰিব বা কেইটা বজাত এনে ওলোৱাৰ চান্স আছে, তো এইটো যে জনাম। গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো অল প্ৰেছ কৰি দিব। আৰু ইনষ্টাগ্ৰামত যদি ফ'ল' কৰে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব, ইয়াতো আছে আৰু ডিছক্ৰিপশ্যনটো লিংক দিয়া আছে। আৰু হোৱাটছআপ গ্ৰুপত যদি জইন হয় আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব, তাত আপডেটখিনি লগে লগে পাই থাকিব। তো চাওক, আপোনালোকৰ ৰেংক জেনেৰেশ্যনটো ওলাব মে বি আপোনালোকক গধূলি, কাৰণ কিয় যিহেতু ৰেজিষ্ট্ৰেশ্যন যেতিয়া ষ্টাৰ্ট হৈছিল, ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ 5টাৰ পৰা 6টাৰ ভিতৰত মানে কি ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰিব পাৰিছিল। তো গতিকে আপোনালোকে ৰেংক জেনেৰেশ্যনটো মিনিমাম 5টাৰ পৰা 6টাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। হয়তো অলপ আগতে ওলাব পাৰে, যদি একো যদি প্ৰব্লেম নহয় তেতিয়া আপোনালোকে ধৰি থওক যে গধূলি আপোনালোকে 5টাৰ পৰা 6টাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। গতিকে বহুতৰ মাজত কনফিউজন হৈ আছে যে কেইটা বজাত মানে কি চাব পাৰিম বা কেইটা বজাত মানে ওলাব পাৰে ৰেংক জেনেৰেশ্যনটো। গতিকে আৰু কেনেকৈ মানে আপোনালোকে চাব পাৰিব এইটো যে জনাম, আপোনালোকে ভিডিঅ' যোগেদি আপোনালোকে ডাইৰেক্ট পাই যাব কেনেকৈ চেক কৰিব। তো গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। আপোনালোকে এইটো কথা মনত ৰাখিব যে ৰেংক জেনেৰেশ্যনটো আপোনালোকক মে বি গধূলি আপোনালোকৰ 5টাৰ পৰা 6টাৰ ভিতৰত আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। তো গতিকে আজিলৈখিনি বাই বাই। কিবা আপোনালোকে সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট কৰি সুধিব। তো আজিলৈখিনি বাই বাই।